Hi friends, আজি মই CTET 2011 জুনত হৈ যোৱা অল পেপাৰখিনি ডিছকাশ্যন কৰিম। যিখিনি মেথমেটিকেল যিখিনি কুৱেশ্যন দিছিলে সেইখিনি ডিছকাশ্যন কৰিম। তো ইয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছে 31ত which is true for hexagonal pyramid। তো hexagonal pyramid এটা চিত্ৰ দি থোৱা থাকিব, সেই চিত্ৰটোৰ পৰা আমি এটা কথা বুজি পাম যে hexagonal pyramid মানে কি। তো এই চিত্ৰটোৰ পৰা এটা কথা বুজি পোৱা গৈছে যে হেক্সাগোনাল পিৰামিডৰ কি থাকে, এটা হেক্সাগোনাল বেছ থাকিব আৰু 6টা ট্ৰায়াঙ্গল অৰ্থাৎ ত্ৰিভুজ থাকিব। তো অপশ্যন 2টো শুদ্ধ হ'ব। তাৰপাছত 32ত কি কোৱা হৈছে যে দ্য লেন্থ অফ এ ৰেক্টেংগল। তো ৰেক্টেংগল কথা কোৱাৰ কাৰণে ৰেক্টেংগলটা অংকন কৰি লওঁ। তো ইয়াৰ লেন্থটো কি বুলি কোৱা হৈছে, এল বুলি কোৱা হৈছে। এণ্ড ইজ ৱাইড ইজ দ্য হাফ অফ লেন্থ, তাৰমানে লেন্থৰ আধা কৰিলে ৱাইডটো পামগৈ। তো L/2 হ'বগৈ। তাৰপিছত কৈছে হোৱাট উইল বি দ্য পেৰিমিটাৰ। পেৰিমিটাৰ মানে আমি জানো যে 2 পূৰণ দিগযোগ প্ৰস্থ, হয়নে? তো এতিয়া ইয়াত কি হ'ল যে কৈছে পেৰিমিটাৰ অফ দ্য ৰেক্টেংগল ইফ দ্য লেন্থ ইজ ডাবল কিপিং দ্য ৱেইট ইজ ছেম। তো লেন্থটোক আমি ডাবল কৰি দিম আৰু যিটো ৱেইট থাকিব সেইটো ছেম থৈ দিম। তো ইয়াত লেন্থটো হৈ গ'লগৈ 2L আৰু ৱেইটটো হৈ গ'লগৈ L/2। এতিয়া এই দুটা যদি তোমালোকে লসাগুলৈ যোগ কৰা তো তোমালোকে পাই যাবা 2 × 5L/2। তো 2 কেঞ্চেল হৈ গ'ল, থাকি গ'লগৈ 5L। তো এনচাৰটো হৈ যাব তোমালোকৰ 2, অপশ্যন 2। ঠিক আছে, অপশ্যন 2টো কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত 33ত কোৱা হৈছে ইন দ্য ফলোয়িং উইচ ইজ গ্ৰেটেষ্ট নাম্বাৰ। তো 4 স্কোৱাৰ গ'লে 16, এইটো যিটো গম পাই গৈছোঁ। 2 নম্বৰটোত কি হ'ব, 2.2.2 অৰ্থাৎ 8 স্কোৱাৰ হ'ব। তাৰপিছত এইটো কি হ'ব 2 + 2 + 2 অৰ্থাৎ 4 নম্বৰটো কি হ'ব 6 স্কোৱাৰ হ'ব। তাৰপিছত 3 নম্বৰটো কি হৈছে 2 + 2, তাৰপিছত স্কোৱাৰ কৰিব লাগিব, তেনেহ'লে 4 স্কোৱাৰ কৰিলোঁ। আকৌ কি তাকো স্কোৱাৰ কৰিব লাগিব, তাৰমানে এইটোৱে কি বুজাব 16 স্কোৱাৰ বুজাব, কাৰণ 4 স্কোৱাৰ কৰিলে 16 হৈ গ'লগৈ, আকৌ 16 স্কোৱাৰ কৰিলে ডাঙৰ সংখ্যা হৈ যাব, তাৰমানে অপশ্যন 3টো শুদ্ধ হ'ব। 34ত কি কোৱা হৈছে এ টিচাৰ asks in a class to represent 1/8 which among of the following is an incorrect representation। তো প্ৰথমটো যিহেতু প্ৰত্যেককে সমান ভাগত ভাগ কৰা হৈছে, গতিকে আমি ইয়াক ক'ব পাৰোঁ 1/8, দ্বিতীয়টো ক'ব পাৰোঁ, তাৰপিছত চতুৰ্থটো ক'ব পাৰোঁ, কিন্তু 3 নম্বৰ অপশ্যনটো ক'ব নোৱাৰোঁ। ঠিক আছে, গতিকে আমাৰ যিটো শুদ্ধ উত্তৰ হ'ব 1/8 হিচাপে আমি কাক সজাব নোৱাৰোঁ, 3 নম্বৰ এই যিটো আৰ্হি দিয়া আছে সেইটো আমি সজাব নোৱাৰোঁ, গতিকে 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ঠিক আছে, এইটো ইনকাৰেক্ট অপশ্যন হ'ব, ৰিপ্ৰেজেণ্টেশ্যন হ'ব। আৰু 35টো আপোনালোকে পাৰিব, এইটো তাত কি হৈছে এই সংখ্যাটোক আমি কি ধৰণে পাৰিম, তো এইটো 4 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 4,07,928। ঠিক আছে। 36টো কোৱা হৈছে যে ইফ এন অপাৰেটৰ দ্য চাইন, এই চাইনটোৱে কি বুজাইছে, চাইন ইজ ডিফাইন এজ 4 sin 3। এই চাইনটোৱে কি বুজাইছে যে 4ৰ পিছত 3টা সংখ্যা ছাকচেছিভ সংখ্যা যোগ কৰিব লাগিব, তাৰমানে 4 হ'ল 4 + 5 + 6। ঠিক আছে, 5ৰ পৰা আৰম্ভ কৰি 4টা সংখ্যা অৰ্থাৎ ছাকচেছিভ 4টা সংখ্যা, তাৰমানে 5 + 6 + 7 + 8। তো আমাক ইয়াত সেই আৰ্হিটোৰ পৰা এটা কথা সুধিছে যে n sin 8 ইকুৱেল টু কিমান হ'ব। তো ইয়াৰ কাৰণে আমি প্ৰথম সংখ্যাটো ল'ম, n ৰ পৰা আৰম্ভ কৰি কেইটা সংখ্যা ল'ব লাগিব, 8টা ল'ব লাগিব, তাৰমানে n 1 হৈ গ'লগৈ, তাৰমানে আৰু কেইটা সংখ্যা যোগ কৰিব লাগিব, n + 1। ঠিক আছে, প্লাছ n + 2, এনেকৈ আমি গৈ পিনে n + 7 লৈকে যোগ কৰি যাম। ঠিক আছে, তো প্ৰথমতে কেইটা n যোগ হ'ব, 8টা n যোগ হ'ব, গতিকে 8n হ'লগৈ ফাৰ্ষ্ট। আৰু ইয়াত 1ৰ পৰা কেইটা সংখ্যা থাকিব, 7টা সংখ্যা থাকিব। 1ৰ পৰা ক্ৰমান্বয়ে যদি আমি 7টা সংখ্যা যোগ কৰি দিওঁ তেতিয়া আমি 28 পাম। তোমালোকে যোগ কৰি চাব পাৰা, 1ৰ পৰা ক্ৰমিক সংখ্যাখিনি 7টালৈকে যোগ কৰি চাবা 28 পাবা, গতিকে অপশ্যন 2টো শুদ্ধ হ'ব। 37 নম্বৰ প্ৰশ্নত কোৱা হৈছে দিছ ডেজ প্ৰাইচ হেভ ষ্টাৰ্টেড ৰাইজিং উইচ এমংষ্ট দ্য ফলোয়িং গ্ৰাফ ৰিপ্ৰেজেণ্ট দিছ ছিটুৱেশ্যন। গতিকে এই ছিটুৱেশ্যনটো কোনটোৱে বুজাইছে তোমালোকে সেইটো চাব লাগিব। তাৰমানে ইয়াৰ যিটো গ্ৰাফ, প্ৰথমতে আমি শুদ্ধ উত্তৰটোৱে চাই লওঁ, বিশেষ আমি সময় নষ্ট নকৰোঁ। তো 3 নম্বৰ যিটো অপশ্যন আছিলে সেই অপশ্যনটো মন যদি কৰা যায়, তাৰমানে ইয়াত কি হ'ব, প্ৰথম চোৱা প্ৰাইচটো এই ধৰণে যদি আমি অংকন কৰি লওঁ, অৰ্থাৎ সময় যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকে প্ৰাইচটো বাঢ়ি বাঢ়ি গৈ থাকিব। যেতিয়া ইমান সময় ইয়াৰ পৰা যেনিবা ইয়ালৈকে হৈ গ'ল, তেতিয়া কি হ'ল
প্ৰাইচটো ইয়াৰ পৰা ইয়ালৈকে আহিলে তাৰমানে এই যিটো চিত্ৰ এই চিত্ৰটো শুদ্ধ হ'ব অৰ্থাৎ অপশ্যন 3 টো শুদ্ধ হ'ব তাৰপিছত 38 টোত কোৱা হৈছে যে the weight of some mangoes is 2 kg 600 gram and that of some apples is 1 kg 450 grams. The weight of the mangoes is greater than that of the apples by কিমান এতিয়া এইটো উত্তৰ পাবৰ কাৰণে তোমালোকে কি কৰিবা মেংগোৰ যিটো ওজন আছিল তাৰ পৰা আমি এটো কি হয় আপেলৰ যিটো ওজন হেতু বিয়োগ কৰি দিম অৰ্থাৎ 2600 ৰ লগত আমি 1 4 5 যদি বিয়োগ কৰি দিও তোমালোকে পাবা কিমান 0 5 ইয়াত থাকিলে 5 1 হৈ গলগে আৰু ইয়াত কৰিলে 1 ঠিক আছে তো 1 উত্তৰ পাইছো 150 মানে 1 কেজি 150 গ্ৰাম তাৰমানে শুদ্ধটো হ'ব 2 অপচন 2 টো শুদ্ধ হ'ব 39 প্ৰশ্নত কোৱা হৈছে examine the following Messi sticks patterns আমি এই প্যাটাৰ্নটো চাব লাগিব প্ৰথম ষ্টেজত কিমানটা চলাই কাঠি আছে তো আমি লিখি দিলো 6টা আছে দ্বিতীয়ত কিমানটা আছে বলে 10টা আছে আৰু তৃতীয়ত আছে কিমান গণনা কৰি দেখা গৈছে 14টা আছে তো আমাক ইয়াত প্ৰশ্ন সুধিছে যে in the pattern if the pattern continues how many Messi sticks are needed in the 15th stage তাৰমানে 15 নম্বৰ ষ্টেজটোত কিমানটা চলাই কাঠি থাকিব তো এই যেটো প্ৰগতি আছে এই প্ৰগতিটো সমান্তৰ প্ৰগতিত আছে বুলি ক'ব পাৰো তাৰমানে এটো প্ৰথম ষ্টেজ দ্বিতীয় ষ্টেজ তৃতীয় ষ্টেজ আমাক লাগে 15 নম্বৰ ষ্টেজটো তেতিয়া হলে তাৰ কাৰণে আমি কি হৈছে ক্লাস 10 এটা এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি এটা সূত্ৰ আছে যেহেতু আমাক লাগে কি a15 মানে 15 নম্বৰ পদটো তো ইয়াৰ সমান কি হ'ব a plus 15 minus 1 into d এই সূত্ৰটো প্ৰয়োগ কৰি আমি এই অংকটো কৰিব লাগিব এতিয়া ইয়াত a মানে কি হৈছে প্ৰথম পদটো অৰ্থাৎ প্ৰথম পদ কিমান আছে ইয়াত 6 আছে আৰু 15 মানে হৈছে কিমানটা পদৰ মান উলিয়াব দিছে 15 নম্বৰ পদৰ মান উলিয়াব সেইকাৰণে ইয়াত n টো লিখা হৈছে এটো 15 এটো n বুলি কয় সাধাৰণতে যদি ফৰ্মুলা লিখা হয় তো আমি ডাইৰেক্ট লিখি দিলো যেটো n ঠাইত 15 লিখি দিলো কাৰণ যেহেতু 15 নম্বৰ পদটোৰ কথা সুধিছে তো এটো বিয়োগ কৰি দিলে 14 হৈ যাব আৰু d ৰ মানটো d মানে হৈছে ডিফাৰেন্স তাৰ মানে এই দুটা পদৰ মাজৰ কিমান ডিফাৰেন্স আছে বিয়োগ কৰি দিলে ওলাই পৰিব 4 এটা যদি পূৰণ কৰি দিয়া এটো কিমান হৈ যাবগে 6 plus 56 তো ইয়াৰ এনসাৰটো কিমান লবগে 60 এনসাৰ লব 62 তো ৰাইট অপচন আমাৰ কোনটো হ'ব অপচন 4 to 6 আমাৰ ৰাইট আনসাৰটো কি হ'ব অপচন নম্বৰ 4 অৰ্থাৎ 62 ওলাব ঠিক আছে পাছৰ 40 প্ৰশ্নটো কোৱেশ্চন নম্বৰ 40 ত কোৱা হৈছে লুক এট দা ফলোইং টেবল তাৰ পাছত খুদিছে which bus takes the least time to reach Mathura from New Delhi মথুৰাৰ পৰা নিউ দিল্লী যাবৰ কাৰণে কোনটো বাছক কম সময় লাগিব তো তাৰ কাৰণে আমি কি কৰিব লাগিব যেটো এৰাইভেল টাইম আছে এই এৰাইভেল টাইমৰ পৰা আমি ডিপাৰ্চাৰ টাইমটো বিক কৰি দিব লাগিব কিন্তু ইয়াত সোৱা 40 মিনিট দিয়া আছে 24 হ'ব লাগিছিল 24 ঘন্টা 40 মিনিট ইমান সময়ত এৰাইভ কৰিছে আৰু ডিপাৰ্চাৰ টাইমটো যেটো আছে এটো বিক কৰি দিব লাগিব যদি বিক কৰি দিয়া তো তোমালোকে প্ৰথম বাছটো সময় কিমান পাবা 5 ঘন্টা এজৰা যদি বিক কৰি দিয়া কি আছিল এটা 24 তো আমাৰ সময়টো কি আছে 24:40 মিনিট আৰু ডিপাৰ্চাৰ কিমান আছিল 19:15 মিনিট আছিল আমি বিক কৰি পিছত আমি কি পাম 5 ঘন্টা সময় কিমান লাগিব 5 ঘন্টা 25 মিনিট ঠিক আছে 5 ঘন্টা 25 মিনিট বিক কৰি চাব পাৰা তাৰ পাছত দ্বিতীয় বাছটো আমি একে ধৰণে যদি বিক কৰি দিও 18 বিক কৰিলে তোমালোকে পাবা 5 ঘন্টা 40 মিনিট ঠিক আছে বিক কৰি চাব পাৰা তোমালোকে তাৰ পাছত তৃতীয়টো কিমান লাগিব বিক কৰি চালে 5 ঘন্টা 10 মিনিট লাগিব তাৰ মানে কি হৈছে তৃতীয় বাছটো সময়টাৰে কম লাগিছে অৰ্থাৎ অপচন 3 টো শুদ্ধ হ'ব অপচন 3 41 নম্বৰ কোৱেশ্চনটোত সুধিছে যে in a dice the numbers on the opposite faces add up to 7
মানে অপজিট যিবোৰ ফেচ আছে সেইবোৰ যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি 7 পাম which amongst the following will folded into a dice তো আমি কোনটো ইয়াৰ চিত্ৰসমূহৰ ভিতৰত কোনটো যদি আমি এনে ধৰণে যদি জাপ কৰি দিওঁ তেতিয়া তাহাঁতৰ যোগফল বিপৰীত যিটো মুখ আছে তাহাঁতৰ যোগফল 7 হ'ব তো ইয়াৰে অপশ্যন 1 টো শুদ্ধ হ'ব কিয় শুদ্ধ হ'ব কাৰণ 2 ৰ বিপৰীত 5 2 ৰ বিপৰীত 5 এই দুটা যদি যোগ কৰি দিওঁ আমি 7 পাম আকৌ 3 ৰ বিপৰীত কি হ'ব 4 হ'ব এই দুটা যোগ কৰিলে আমি কি পাম 7 পাম আকৌ 1 ৰ বিপৰীত কি হ'ব 6 কাৰণ 6 টো তলত থাকি যাব 1 টো ওপৰত উঠি যাবগে গতিকে যদি আমি এটো যদি ফল্ড কৰি দিওঁ তেতিয়া আমি এই 1 নম্বৰটোৱে শুদ্ধ বুলি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত 42 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে দ্য নাম্বাৰ 49532 ৰাউণ্ডেড অফ টু দ্য নিয়েৰেষ্ট 1000 ইজ তো এই সংখ্যাটো কোনটো সংখ্যাৰ মানে 1000 ঘৰৰ কোনটো সংখ্যাৰ ওচৰ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4টো যিহেতু ইয়াত কি আছে শেষত কি আছে 532 আছে অৰ্থাৎ এইটো কি হৈ গ'লগে 5 খতকৈ ডাঙৰ হৈ গ'লগে সেইকাৰণে আমি কি কৰিব লাগিব 50000টো ল'ব লাগিব 49000টো আমি ল'ব নোৱাৰোঁ ঠিক আছে গতিকে শুদ্ধ উত্তৰটো আমি কি পাইছোঁ 50000 43 নম্বৰত কোৱা হৈছে হাউ মেনি 4 ডিজিট নাম্বাৰছ আৰ দেয়াৰ ইন দ্য হিন্দু আৰবিক নিউমেৰেশ্যন চিষ্টেম তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ 4 কিয় শুদ্ধ হ'ব কাৰণ আটাইতকৈ ডাঙৰ যিটো 4টা সংখ্যাযুক্ত সংখ্যা সেইটো হ'বগে 999 তো ইয়াৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 999 বিয়োগ কৰি দিব লাগিব তো আমি উত্তৰটো পাম 0009 ঠিক আছে আৰু যেতিয়াই এই ধৰণৰ প্ৰশ্ন সুধিব তেতিয়া আমি কি কৰিম ইয়াত যিহেতু 4টা ডিজিট লগা নম্বৰৰ কথা সুধিছে গতিকে আমি কি লিখিম 9 লিখাৰ পিছত বাকী 3টা শূন্য দি দিম আৰু দুটা যদি সুধে তেতিয়া আমি যদি 3টা সুধে তেতিয়া আমি কি কৰিম 9 লিখি দুটা জিৰ' দি দিলে হৈ যাব তেতিয়াহ'লে 3টা ডিজিটৰ কথা যেতিয়া সুধে তেতিয়া 9 দি পিনে দুটা শূন্য দি দিম আৰু যদি 4টা সুধে তেতিয়াহ'লে 9 দি পিনে 3টা শূন্য দিব লাগিব এইটো এটা ট্ৰিক্স আৰু তাৰ পাছত এই প্ৰশ্নটো 44টো অলপ ইম্পৰ্টেণ্ট হয় ইয়াত কি কৈছে প্ৰথম এই দুটা চিত্ৰক আমি কি বুলি ক'ব পাৰোঁ 3/4 বুলি ক'ব পাৰোঁ ঠিক আছে তো যদি মই এইটো x আৰু এইটোকো যদি x বুলি ধৰি লওঁ তেতিয়া তাৰ সমান কিমান হৈ যাবগে 3/4 হ'ব বুলি কোৱা হৈছে তো এতিয়া কথা হ'ল যে তাৰমানে এইটোৱে কি বুজাইছে যে 3/4 সমান কেইটা x দুটা x ঠিক আছে তো আমাক লাগে কি যদি আমি 1 সমান কিমানটা x বুলি ক'ব পাৰোঁ 2 * 4/3 হৈ যাব ঠিক আছে খালি কাৰণ এইটো যেতিয়া ইফালে গুচি যায়গে তেতিয়া নিউমেৰেটৰ আৰু ডিনমিনেটৰটো কি হ'ব চেঞ্জ হৈ যায়গে লবটো হৰটো লব হৈ যাবগে এটা পূৰণ কৰি দিয়াৰ পিছত আমি কিমান পামগে 8x/3 পালোঁ তো আমাক সুধিছে কি হোৱাট উইল বি 1 and 1/2 তো যদি এই দুটাৰ সমান এই দুটাৰ সমান কি হৈছে 3/4 হয় তেতিয়াহ'লে হোৱাট উইল বি দ্য 1 and 1/2 তো তাৰ কাৰণে আমি কি কৰিব লাগিব এই মিশ্ৰ ভগ্নাংশটো সৰল ভগ্নাংশলৈ ৰূপান্তৰ কৰি ল'ব লাগিব মই এইটো মোহাই দিছোঁ ইয়াত কি কৈছে এই বস্তুটোৰ কাৰণে আমি উলিয়াব লাগিব এতিয়া তো ইয়াত কি হ'ব 1 and 1/2 1 and 1/2 মানে হৈছে আমি লিখিব পাৰোঁ 3/2 তো 3/2 কাৰণে কি a সমান কিমান x সমান ইমান x তেতিয়াহ'লে 3/2 সমান কিমান x হ'ব সেইটো উলিয়াই দিলে হৈ গ'ল তাৰ কাৰণে কি কৰিব লাগিব 8x/3 লগত আমি কি পূৰণ কৰি দিম 3/2 পূৰণ কৰি দিম পূৰণ কৰিছে 3 কেঞ্চেল তাৰপিছত এইটো আৰু এইটো কটা দি যাব 4x হৈ যাবগৈ তাৰমানে 2 8ক কাটিলোঁ 4 গ'ল 4x এই 4xটোৱে উত্তৰ হ'ব অৰ্থাৎ 4টা তেনেধৰণৰ সংখ্যাত বা 4টা তেনেধৰণৰ x থাকিব লাগিব কেইটা x আছে দুটা গতিকে 4টা x মানে কি 3 নম্বৰটো শুদ্ধ হ'ব 4টা x ইয়াতে আছে 45 নম্বৰ প্ৰশ্নটোৰ কাৰণে এটা ৰম্বাস এটা অংকন কৰি ল'ম প্ৰথমতে আৰু ৰম্বাসটো কৰ্ণ দুটালে পৰস্পৰে আমি জানো লম্ব সমদ্বিখণ্ডক কৰে অৰ্থাৎ এটা সমকোণী ত্ৰিভুজ সৃষ্টি কৰিব তো ইয়াৰ দৈৰ্ঘ্য 4 ডাঙৰ কৰ্ণডালৰ দৈৰ্ঘ্য যিহেতু 8 আছিলে গতিকে হাফ হৈ গ'লে 4 হ'ব আৰু এইটো 3 আৰু এইটো 3 হ'ব তো পাইথাগোৰাছৰ সূত্ৰমতে যেতিয়া আমি সমাধান কৰিলোঁ তেতিয়া এই বাহুটোৰ দৈৰ্ঘ্য ওলাই পৰিব আৰু সেইটো হ'ব পাইথাগোৰাছৰ সূত্ৰমতে 3 হ'ব 3 স্কোৱাৰ কৰি দিম প্লাছ 4ক স্কোৱাৰ কৰি দিম হৈ গ'ল স্কোৱাৰ কৰাৰ পিছত আমি এই বাহুটোৰ দৈৰ্ঘ্য পাই যামগৈ কিমান তোমালোকে যদি স্কোৱাৰ কৰি যোগ কৰি চোৱা তেতিয়া এইফালে হ'ব কিমান
16 আৰু 9 যোগ কৰিলে 25 হ'লগৈ ঠিক আছে 25 ৰুট ভাঙিলে 5 হ'লগৈ অৰ্থাৎ এই বাহুটোৰ দৈৰ্ঘ্য 5 হ'ল তাৰমানে আমি ইয়াৰ যিটো পৰিসীমা যেহেতু কেইটা বাহু আছে ইয়াত 4টা বাহু আছে হা ৰম্বাসটো কেইটা বাহু আছে 4টা আৰু প্ৰত্যেকটো 4টা বাহুৰ দৈৰ্ঘ্য কিমান 5 গতিকে 5 পূৰণ 4 সমান 20 সেন্টিমিটাৰ তাৰমানে এই যিটো ৰম্বাস আছে ৰম্বাসটোৰ যিটো দৈৰ্ঘ্য হ'ব বা যিটো পৰিসীমা হ'ব মুঠ দৈৰ্ঘ্য মানে গোটেই 4 সীমা সেইটো কিমান হ'ব 20 সেন্টিমিটাৰ ঠিক আছে আজিলৈ ইমানে হ'ব বাকি যিখিনি পেডালজিক্যাল সেকশন আছে সেই সেকশনটো মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ আগত দি দিম গতিকে মোৰ অহা ভিডিঅ'টোৰ কাৰণে অলপ ৱেইট কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক এটা কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব সো থ্যাংক ইউ ফৰ ওয়াচিং